হয় দীপাংকৰ নাথ ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। যিহেতু আমি যোৱাকালি এটা সত্যৰঞ্জন বৰাদেৱৰ লগত আপোনাৰ যি কৰ্ডাকত ভাইৰেল হৈছিলে, আপোনাক যি হত্যা ভাবুকি দিছিলে, হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাদেৱকো হত্যা ভাবুকি দিছিলে। তাৰপিছতে হয় ইতিমধ্যে সামাজিক মাধ্যমত এক প্ৰচাৰ চলিছিলে আৰু ইতিমধ্যে সামাজিক মাধ্যমত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত ইতিমধ্যে আমি শেহতীয়াকৈ জানিব পাৰিছোঁ, সত্যৰঞ্জন বৰাই এটা ফেচবুক পোষ্টত জনাইছে যে ইতিমধ্যে কেছ ৰুজু হৈছে। আৰু কিছু কথা আমি জানিব পাৰিছোঁ যে আপোনালোকৰ ওচৰত ক্ষমা কৰিছে বুলিও কিছু কথা ওলাই আছে, কিন্তু এটা কিমান সত্য আৰু কিমান দূৰ কি হয়? চাওক, ইতিমধ্যে যিহেতু আমাক ফোন কলেৰে তেওঁ ভয় ভাবুকি দিছে, হত্যা ভাবুকি দিছে, আৰু আমি আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা মানুহ। আমাৰ আইনৰ ওপৰত বিশ্বাস আছে, আস্থা আছে। আমি যোৱাকালি গীতানগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 294/507 ধাৰাত 59/24 সংখ্যক গোচৰত আমি এটা কেছ এজাহাৰ এটা আমি দাখিল কৰিছো। ইতিমধ্যে আৰক্ষীয়ে আমাক জানিবলৈ দিছে, গীতানগৰ আৰক্ষীয়ে আমাক জানিবলৈ দিছে যে তেওঁলোকৰ ওপৰত এতিয়া বিহিত এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমাক জানিবলৈ ইতিমধ্যে আৰক্ষীয়ে দিছে। যিহেতু আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছে বুলি আমি শুনিবলৈ পাইছিলো, এইটো কথা সঁচানে? আচলতে ক্ষমা বিচাৰিলে সকলোখিনি নহয়। যিহেতু তেওঁ ক্ষমা বিচাৰিছে বুলি এতিয়ালৈকে কিন্তু ক্ষমা তেনেকুৱা ধৰণৰ কোনো ক্ষমা আমাক বিচৰা নাই। কিন্তু এতিয়া কথাটো হৈছে যে আমি এখন শিক্ষা অনুষ্ঠানত যি ধৰ্ম প্ৰচাৰ চলাই আছে, আমি তাৰ বিৰোধ কৰিছো। আমি কোনো ধৰ্মৰ বিৰোধ কৰা নাই। কিন্তু এই যে তেওঁলোকে নকৰিবলগীয়া কামখিনি যে তেওঁলোকে কৰি আছে, বাৰম্বাৰ তেওঁলোকে যে আমাৰ ভাৰতীয় সংবিধানখন উলংঘা কৰি আছে, সেই মানুহখিনিক আচলতে আৰক্ষী প্ৰশাসনে এতিয়া তেওঁলোকক ৰক্ষণাবেক্ষণ দিলে নহব। কাৰণ বাৰম্বাৰ ভাৰতীয় সংবিধান উলংঘা কৰি থকা মানুহক, শংকৰদেৱ গুৰুজনাক চিনি নোপোৱা মানুহক, লাচিত বৰফুকন চিনি নোপোৱা মানুহক, লাচিত বীৰজনা কোন আমাৰ চিনি নোপোৱা মানুহক, ভূপেন হাজৰিকাক চিনি নোপোৱা মানুহক আমিও কিন্তু মানুহ বুলি আমিও চিনি নাপাম বুলি আগতেও কৈছো। আজিও আপোনালোকৰ মাধ্যমেৰে আজিও এটা কথাই কৈ দিছো যে তেনেকুৱা মানুহক আমিও চিনি নাপাম। একাংশই আচলতে খ্ৰীষ্টান মিছনেৰী নামত একাংশই আচলতে আপোনালোকৰ সত্যৰঞ্জন বৰা হিন্দুত্ববাদী নেতা, এজন বলিষ্ঠ নেতা, আপুনি এজন সংগ্ৰামী নেতা, আৰু আপোনালোকৰ দৰে সংগ্ৰামী নেতাসকলৰ আচলতে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে নেকি? তেওঁলোকৰ নিচিনা মানুহে যদি ভাবিছে আমাক নাইকিয়া কৰিবলৈ, তেনেহলে সেইটো ভুল ভাবিছে। আমি মৃত্যুৰ যি ভাবুকি দিছে, আমাক মৃত্যুৰ ভাবুকি, ভয় ভাবুকি দেখুৱাই এইবিলাক কৰি লাভ নাই। আমি ঘৰৰ পৰা ওলাই আহিছো, আমি মৃত্যু আমি হাতত লৈ পেলাই ওলাই আহিছো। দেশৰ কাৰণে, জাতিৰ কাৰণে, অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, সনাতন সভ্যতা সংস্কৃতি আমি ৰক্ষা কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছো। আৰু যদি তেওঁলোকে যদি ভাবিছে, তেওঁলোকৰ সমাজে যদি ভাবিছে আমাক মৃত্যুৰ ভয় ভাবুকি দেখুৱাই পেলাই আমাৰ কণ্ঠ ৰুদ্ধ কৰিম বুলি, সেইটো সম্পূৰ্ণ তেওঁলোকে ভুল ভাবিছে। আৰু আমি কৈছো নহয়, আমিও তেওঁলোকে যি ভয় ভাবুকি দি আছে, আমিও কৈছো ঘৰতে হাত সাৱটি বহি থকা নহয়, আমিও প্ৰয়োজনত ওলাই যাম। আৰু প্ৰয়োজনত ওলাই গলে কিন্তু তেওঁলোকৰ অৱস্থা কি হব সেইটো আমি কিন্তু এতিয়াই কৈ নিদিওঁ, সেইটো সময়ত দেখুৱাম। হয়, দীপাংকৰ নাথ ডাঙৰীয়া, এটা কথা সুধিব বিচাৰিছো যে খ্ৰীষ্টান মিছনাৰী নামত কিছুমান তথাকথিত সংগঠনে আচলতে ধৰ্ম সংঘাতৰ সৃষ্টি কৰা সুপৰিকল্পনা ৰচনা কৰিছে নেকি? যোৱাকালি আমিও দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত কিছুমান কিবা খ্ৰীষ্টান ঐক্য মঞ্চ, কিবা বিভিন্ন ধৰণৰ এতিয়া সংগঠন অসমত খোলা দেখিবলৈ পোৱা গৈছে। আৰু অসমত তেওঁলোকে এটা কথা আমাক উত্তৰ দিব লাগিব এতিয়া পোনপটীয়াকৈ, অসমত এনেকুৱা সংগঠন খুলিবলৈ তেওঁলোকে ক'ত সাহস পালে। এতিয়া আমাৰ সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকে কিন্তু খ্ৰীষ্টান সমাজে আমাক দিব লাগিব। অসমত এনেকুৱা ধৰণৰ কোনো সংগঠন খুলিব দিয়া নহব। কাৰণ অসমত আছে অসমীয়া জাতীয় সংগঠন আছে, ইয়াত অসমীয়া জাতীয় সংগঠন খুলিব পাৰে। ইয়াত বেলেগ কিন্তু তেওঁলোকৰ খ্ৰীষ্টান ঐক্য মঞ্চ, মুছলিম ঐক্য মঞ্চ সেইবিলাক দিয়া নহব। সেইটো কথা আমি পোনপটীয়াকৈ কৈ দিয়া হৈছে। হয়, দীপাংকৰ নাথ ডাঙৰীয়া, আপোনাক আমি ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত আপোনাৰ লগত আমি কিছু কথা পাতিবলগীয়া আছে। আমি পৰৱৰ্তী সময়ত আপোনাৰ লগত আমি আচলতে বেলেগ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছো। ধন্যবাদ।